নমস্কাৰ চাবিদসকল, ড্ৰিমছ অফ মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকলৈ লৈছোঁ এখন বিশেষ পত্ৰ আৰু এই বিশেষ পত্ৰখনে কঢ়িয়াই আনিছে দুখবৰ। যিহেতু বহু বিদ্যালয়ত বন্ধ হ'বলৈ গৈ আছে মধ্যাহ্ন ভোজনৰ পুঁজি, যিহেতু সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকৰ সকিয়নি পত্ৰই সৃষ্টি কৰিছে অনিশ্চয়তাৰ সকিয়নি পত্ৰ। আৰু এই পত্ৰখনত লিখা আছে কেন্দ্ৰই বন্ধ কৰিব পুঁজি, বহু বিদ্যালয়ত বন্ধ হ'ব মধ্যাহ্ন ভোজন। বিদ্যালয়ৰ মুৰব্বীয়ে তথ্য নিদিয়াৰ পৰিণতি বুলি উল্লেখ কৰিছে। যিহেতু পৰ্টেলত তথ্য দাখিলৰ ভৰত জৰ্জৰিত একাংশ প্ৰধান শিক্ষকৰ বাবে বন্ধ হ'ব পাৰে মধ্যাহ্ন ভোজন। কাৰণ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ শিক্ষা অসমক ভোজনৰ বাবে আবণ্টন দিয়া পুঁজি বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰিছে। আৰু সমগ্ৰ শিক্ষা মিছন সঞ্চালকৰে যিখন প্ৰকাশ কৰিছে এই নিৰ্দেশনাখন, এই নিৰ্দেশনা পত্ৰখনত সেই কথাই স্পষ্টকৈ উল্লেখ আছে। ইয়াত কি উল্লেখ আছে মই আপোনালোকক জনাব বিচাৰিছোঁ। যিহেতু বহু বিদ্যালয়ে বৰ্তমানলৈকে যি RMS পৰ্টেলত নিজৰ বিদ্যালয়ৰ তথ্যসমূহ আপলোড কৰা নাই, তাৰ বাবে যি এই পুঁজি বন্ধ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। আৰু নিৰ্দেশনাখনত সবিশেষ কি আছে মই আপোনালোকক জনাব বিচাৰিছোঁ। যিহেতু প্ৰধান সচিবগৰাকীয়ে PM পোষণ আঁচনিৰ মনোডেল বিষয়াৰ দায়িত্বত থকা জিলাৰ আয়ুক্তসকললৈ কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ স্থিতিৰ কথা উল্লেখ কৰি অলপতে প্ৰেৰণ কৰা পত্ৰত মধ্যাহ্ন ভোজনৰ পুঁজি বন্ধ কৰাৰ ইংগিত দিছে। উল্লেখযোগ্য যে অষ্টম শ্ৰেণীলৈ সমগ্ৰ শিক্ষাই PM পোষণ শক্তি নিৰ্মাণ আঁচনিৰ অধীনত মধ্যাহ্ন ভোজনৰ বাবদ পুঁজি যোগান ধৰে। কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নিয়ন্ত্ৰণত থকা বিভিন্ন পৰ্টেল বা এপত ইয়াৰ তথ্য দাখিল কৰিব লাগে শিক্ষকসকলে। ভোজনৰ সমূহ তথ্য শিক্ষকসকলে দাখিল কৰিব লাগে ৰিপৰ্ট এণ্ড মনিটৰিং ছিষ্টেমত, যাক নেকি RMS বুলি কোৱা হয়, RMS পৰ্টেল বুলি কোৱা হয়। মধ্যাহ্ন ভোজনৰ সবিশেষ তথ্য এই পৰ্টেলত দাখিল কৰাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে নিৰীক্ষণ হয়। PM পোষণৰ অধীনত দৈনিক কিমান ঠিক মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হয় তাৰ তথ্য প্ৰতিদিনেই RMS পৰ্টেলত দাখিল কৰাটো বাধ্যতামূলক। এনে অৱস্থাৰ মাজতেই সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক তথা PM পোষণৰ ৰাজ্যিক নডেল বিষয়া ডক্টৰ ওম প্ৰকাশে সকিয়নি দিছে যে বিদ্যালয়ৰ শিক্ষকজনে দৈনিক 100% সঠিক তথ্য দিব নোৱাৰে, কেন্দ্ৰীয় চৰকাৰৰ সাহায্য বন্ধ হ'ব পাৰে। 100% তথ্য দাখিল নকৰিলে কেন্দ্ৰই মধ্যাহ্ন ভোজনৰ পুঁজি বন্ধ কৰাৰ বাবে দিয়া কঠোৰ নিৰ্দেশনাও মিছন সঞ্চালকৰ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে PM পোষণ পুঁজিৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰাত একাংশ বিদ্যালয়ত মধ্যাহ্ন ভোজন বন্ধ হৈ পৰাৰ আশংকাও দেখা দিছে। উল্লেখযোগ্য যে উচ্চ প্ৰাথমিক বিদ্যালয়ত মুৰব্বী হিচাপে প্ৰধান শিক্ষক আছে যদিও প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক বৰ্তমানলৈকে নিযুক্তি হোৱা নাই। যিহেতু জ্যেষ্ঠ শিক্ষকজনে মধ্যাহ্ন ভোজন শিক্ষা হেতু এপ গুণোৎসৱৰ উদযাপন আগভাগ লৈ আহিছে। সম্প্ৰতি শিক্ষকসকলৰ বদলীকৰণ প্ৰক্ৰিয়াও চলি আছে। এই বদলীকৰণ প্ৰক্ৰিয়াৰ ফলত বিদ্যালয়ৰ সকলো দায়িত্ব চম্ভালি থকা শিক্ষক বদলি হৈছে, যাৰ বাবে RMS পৰ্টেলৰ লগত সংযোগ থকা মোবাইলসহ একাংশ শিক্ষক আন জিলাৰ বিদ্যালয়লৈ আঁতৰি গৈছে। আনহাতে বহু বিদ্যালয়ৰ শিক্ষকে যিটো নম্বৰ প্ৰথমে RMS পৰ্টেলৰ লগত যোগ কৰিছিল, সেই নম্বৰ যিকোনো কাৰণত সলনি কৰিবলগীয়া হৈছে যদিও নতুন নম্বৰ পৰ্টেলৰ লগত যোগ কৰা নাই। এনেবোৰ কাৰণত RMS পৰ্টেলত যি মধ্যাহ্ন ভোজনৰ দৈনিক কিমানজন শিক্ষাৰ্থীয়ে খালে, খৰচ কিমান হ'ল তাৰ তথ্য দাখিল হোৱা নাই। কেন্দ্ৰীয় চৰকাৰে এই PM পোষণৰ ক্ষেত্ৰত কঠোৰ হোৱাত পৰ্টেলত দৈনিক তথ্য নাপালে মধ্যাহ্ন ভোজনৰ পুঁজি বন্ধ কৰা হ'ব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কঠোৰ সকিয়নি প্ৰদান কৰিছে। আৰু সমগ্ৰ শিক্ষাৰ প্ৰেৰণ কৰা এই পত্ৰখনতো সেই কথাই উল্লেখ আছে। যিহেতু যিসমূহ বিদ্যালয় এতিয়ালৈকে RMS পৰ্টেলত সঠিকভাৱে তেওঁলোকৰ যি ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ যি তথ্য আপলোড কৰা নাই বা মধ্যাহ্ন ভোজনৰ আজিৰ দিনটোত মধ্যাহ্ন ভোজন কিমানজনে খালে বা কিমান দিনলৈ বাকী থাকিলে সেইসমূহ তথ্য আপলোড কৰা নাই, সেইসমূহ বিদ্যালয়ৰ বাবে এই দুখবৰ। আৰু সেইসমূহ বিদ্যালয়ে যি PM পোষণৰ যি আঁচনিৰ ধন লাভ নকৰিবও পাৰে বুলি উল্লেখ কৰিছে। চাবিসকল, আজিৰ ভিডিঅ'টোত আপোনালোকক জনালোঁ পোষণৰ যি ডাটা আপোনালোকে যদি দৈনিকভাৱে আপলোড কৰা নাই, তেতিয়াহ'লে আপোনালোকৰ বিদ্যালয়তো PM পোষণৰ যি আঁচনিৰ ধন বন্ধ হ'ব পাৰে। চাবিসকল, ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।